তো সেয়াই ৰাইজ আজি ভাওনা চাবলৈ আহিছোঁ কণমানিহঁতৰ ভাওনা আছে ফুলবাৰী গাঁৱত আমাৰ ফলঙনিৰ ওচৰতে ফলঙনিয়ে আৰু বাকী এইকেইটা মোক দেখি একদম লৰ মাৰি আহিছে দেৱৰাজ দা বোলে নাহিলে আমি গায়ন বায়ন কৰিছিলোঁ আপুনি ভিডিঅ'ত নুলিয়ালে বোলে এয়াই ৰাইজ অকণমান আহি পোৱা দেৰি হ'ল যিহেতু হাতী ওলাইছে একদম ৰাস্তাত হাতী পালোঁ আৰু বাকী এইফালে প্ৰজ্ঞানদা ভাষণ দি আছে মানে প্ৰজ্ঞানদা সম্বৰ্ধনা জনাই আছে সম্বৰ্ধনা অনুষ্ঠান চলি আছে যিহেতু মই আহি পোৱা দেৰি গতিকে দৰ্শকো কম মানে হাতী ওলালে যিহেতু দৰ্শক কম হোৱাৰ কাৰণটো সেইটোৱেই হাতীয়ে মানে ভাওনাখন আৰম্ভ হোৱাৰ আগে আগে হাতী ওলাই গ'ল তো গাঁৱৰ মানুহবোৰ চব ঘৰলৈ গ'ল আৰু যিহেতু ধানৰ ছিজন এতিয়া ভিডিঅ'টো মই আপলোড কৰা দেৰি হৈছে 15 দিনমান আগৰে ভিডিঅ' মানে আৰু গতিকে ব'লক আৰু যি হ'ল আমি নিজৰ কামখিনি কৰিব লাগে এইফালে গিনুমলৈ সোমাই আহিলোঁ গোটেইখিনিকে লগ পাইছোঁ চবকে আৰু চিনাকি মোক ফলঙনি যিহেতু আপোনালোকে চিনি পায় আৰু মানে শিশুসকলক আজি ভাওনা শিকাই আছে এমাহমান আগৰ পৰা যিহেতু ঘৰুৱা ভাওনা দুখন এইটো দলে পাইছে নতুনকৈ আৰু তেওঁলোকে সেইকাৰণে মানে এই শিশুসকলক কিনো কৰিব মানে ভাওনাত ধৰক ক'বলৈ লৈ যোৱাৰ আগতে এই নিজৰ নামঘৰ ভাগতে ভাওনা ভাগ কৰাইছে আৰু এইফালে আমাৰ এইজন আছে মেইন শিকোৱা মানুহজন এইজন আৰু এজন আছে পৰীক্ষিত বুলি বাকী ফুলবাৰী গাঁও আৰু এইজন আছে ইন্দ্ৰ লৈ আছে এজনে আজি ইন্দ্ৰ ভাও লৈছে আৰু এইফালে পূৰা ধুনীয়াকৈ লাগি আছে মেকআপত বাকী এইফালে শনিদেৱ ওলাইছে শনিদেৱ ওলাই পেলাই ঠাণ্ডা একদম স্কাৰ্ফ লৈ বহি আছে ৰাইজ ভাওনাৰ পৰিৱেশ বাকী যে আমাৰ অভিজিত আহিলে অভিজিত মানে কেৰমণি সাংস্কৃতিক গোষ্ঠীত খুলীয়াটো সেইটো গম পায় নহয় চিনি পায় বাকী সকলোকে মানে ফলঙনিত আৰু ভাওনা হ'লে ইহঁত গোটেইখিনি মুখা আহে আৰু ভাওনা যিখিনি ভাল পোৱা মানুহ আৰু গম পায় ভাওনা ভাল পোৱাখিনিয়ে খবৰ পালে ভাওনা নেৰে বাকী এইফালে প্ৰাণদিমদা আজি বাঁহীত আহিছে আৰু এজন আমাৰ বন্ধু আছে এজনে মানে পৰিচালনা কৰে মানে যিহওক এই প্ৰগ্ৰেমখন চাই থাকে আৰু এজনৰ মানে দায়িত্বটো পৰি যায় আজি আছে কি ৰ'বা আজি ইন্দুমণি এইটো ইন্দুমণি প্ৰাণদিমদা আজি বাঁহী বজা বহুত দিনৰ মূৰত বাঁহী বজা দেখিম আৰু প্ৰাণদিমদাক দেৱদা আমাৰ এইজন আহিলে বুঢ়া জংঘলৰ পৰা আমাৰ এজন হাতী আগফালে দি আহিছোঁ ঘৰলৈ আহিছে থাকক ৰাতিপুৱাহে লগ পাওঁ আৰু এইজনে হৈছে মানে আমাৰ কেৰমণি সাংস্কৃতিক মেইন গায়নজন আজি ইয়ালৈ মানে গায়ন কৰিবলৈ মাতিছে উমেশ আৰু এইফালে প্ৰাণদিমদাই যিহেতু বহুত দিন বাঢ়িব জানাই দুইটাই মিলাই কি ভাল হৈছে কৈ দিয়া আজি প্ৰজা লৈছোঁ প্ৰজা জমনি সেই জমনি কৰিব খালি আকৌ হেৰি কৰিবা আকৌ মানে বেছি নকৰিবা আকৌ স্ক্ৰিপ্টত আছে সেইখিনিয়ে কৰিব লাগে দেই শুদ্ধখিনি কৰিব লাগে ভালকৈ কৰিবা দেই ভাল কিমান ভাল বহুত ভাল বাকী আমাৰ চিন্ময়ে আজি শিৱ ভাল হৈছে চাগে ন নে কি লৈছে সূত্ৰ ধেত তেৰিকা এইফালে দেউতাক ৰৈ আছে এইফালে চাওক সেইজনে আমাৰ ড্ৰেছ পিন্ধাই আছে ল'ৰাটো ভাল এই মুচ মজা আহিছে দেই মজা লাগিছে তাৰপিছত ৰাইজ এইফালে আমাৰ প্ৰাঞ্জল আহিলে ত্ৰিমূৰ্তি শিল্প সমাজৰ গোটেই টীমটো আহিছে সিহঁতি এইফালে চাওক এইজনো আছে আৰু এইফালে ইহঁতি কিন্তু মুখা বান্ধি পিনি আহিছে দেখুৱাব লাগিব ৰ'ব গোটেই একদম মুখ চুখ ঢাকি আহিছে একদম মানে হেৰি ডকাইত পাত লিখাকৈ আহিছে গোটেই এইটো খোপা বুলি চবেই চিনি পায় আৰু খোপা সেইফালে গিৰিন্দা আহিলে মানুহ ঠিকে আছে মজা তাৰপিছত এইজন আহিছে ভাওনা চাব ঠাণ্ডা লাগিছে মানে লাগিছে নে পুৰা লৈ আহিছে একদম আজি মানে ভগৱানৰ ভাও লৈছে অকণমানতে ই শিকাইছে বোলে দে নামটো কি আছিল তোমাৰ বঢ়িয়া ক'ত ঘৰ ইয়াত নহয় ওচৰতে নি আচ্ছা দিয়া ভালকৈ কৰিবা এইটো অকণমানটো আহিলে ভাল হৈছে নি তই গান বান কৰিলা ভাল লৈছা বঢ়িয়া কোনটো লৈছা হয় নি বহু ৰাইজ মানে বেলেগ বেলেগ কাহিনী হৈছে যিহেতু ঠাণ্ডা দিনৰ ভাওনা এইকেইটা আহি মানে নামঘৰ চৌহদ সেই চাহৰ জুতি লৈছে আৰু এইফালে দেৱতে জুই ফুৱাই আছে হয় না দেৱতে জুই ফুৱাই আছে আৰু এইফালে চবতকৈ বয়সস্থ মানুহজনে আজি দশৰথৰ ভাওটো গাব আৰু তেখেতৰ নাম হৈছে দীপ ভূঞা ককাইদেউ আপোনালোকে দেখিছেই প্ৰথমতে এজনে শিকাইছে বুলি কৈছিলোঁ মই তেখেতে বোলে মূৰটো বিষাইছে এখন মূৰটো মালিচ কৰি দিছোঁ ৰাইজ তাৰপিছত লাইটত আহিলে এই ল'ৰাকেইটা চিনি পাইছেনে এইজনক এই আমাৰ ৰাহুল চাউনৰ লগত থাকে যে আৰু এইফালে টিকলা বায়ন মোৰ পাছফালে লুকাই আছে আহি আৰু এইজন আছে চাউণ্ডৰ মানে আপোনালোকে মাতিব পাৰে আৰু এইফালে প্ৰজ্ঞানদা আহিছে প্ৰজ্ঞানদাৰ ভাষণ শুনি এইজনে দিছেনে একদম মানে ক'ৰবাত গুচি গ'লগৈ আৰু তথাপি প্ৰবৃত্তি নাই অধৰ্মতো নিবৃত্তি নহয় হৃদস্থিত হুয়া তুমি যেন
ঋষিকেশ কৰিউতে নৈ ৰাম ঋষিকেশ কৰিউতে তাৰপিছত এইফালে ছবিতাবোৰ আছে ভাওনা চাবলৈ ৰৈ আছে আৰু এইফালে কটাইদেউ জনাই ল'ৰা ভাও আছে নাই ভাওকে নহয় মানে এনে কিবা জমনিতা আছে গম পাওঁ তই আমাৰ কিৰণ আহিলে আমাৰ গৌতম আহিলে তোৰ একদম তোৰে ঠাণ্ডা লাগিছে আৰু বহুত ঠাণ্ডা আমাৰ ওলাব পৰীক্ষিতে মানে এই ল'ৰালৈকে ভাওনা হোৱাৰ কাৰণে মানে সিহঁতক খবৰ দিবলৈ থাকি গ'ল লগৰকেইটা আহি পেলাই মানে পুৰা বাই পেলাইছে ভাওনা নামাতিলি বুলি পুৰা দিছে আমাৰ বিজিত আজি মন্ত্ৰী ভাও লৈছে এইফালে পূৰ্ণগতিৰ মেকআপ চলি আছে এইফালে ৰিনে ভাও লৈছে আজি অন্ধমণি আৰু মেকআপ কৰি আছে আৰু এইফালে আমাৰ উমেশৰ কণ্ঠ কেনেকুৱা লাগে জনাব আৰম্ভ কৰিলে বহুত দামী কেমেৰা এটা আছে ফটো চটো মাৰিবলৈ আহিছে আজি ৰাইজ অলপ ধুনীয়া হৈছে আৰু এইফালে প্ৰজ্ঞান আহিলে আমাৰ খুব শ্ৰদ্ধাৰ একদম খুব মৰমৰ মানুহজন আৰু ধেমেলীয়া মানুহজন কি ক'ম আৰু গুৰু গাম্ভীৰ্য লাহে লাহে মানে মাজে মাজে ধেমেলীয়া আৰু তেখেতৰ লগত অকণমান আলোচনা কৰি আছোঁ জিতি আৰু তেখেতে জোকাই আছে মোক জিতি ৰাইজ এইফালে আমাৰ চোৰান্দা আছে চোৰান্দা পুৰা ব্যস্ত আজি 6 মাহ ধৰি এই কণ শিশুসকলক গায়ন বায়ন শিকাই আছিলোঁ 6 মাহৰ অন্তত আজি তেখেতসকলৰ দ্বাৰা ভাওনা ভাগ কৰিব খুজিছোঁ কি হয় নাজানো আৰু আপোনালোকে আশীৰ্বাদ দিয়ক আগলৈও যাতে তেওঁলোক আগবাঢ়ি যাওক দেই আৰু আমাৰ চেনেলটো সকলোৱে আগবঢ়াই লৈ যাব দেই ভালে আৰু আমি কি ক'ম আৰু ন শিশুসকলক আমি উলিয়াই লৈ যাব লাগে শিকাই মেলি নাজানো আৰু শিকাইছোঁ শিকিছে কি শিকিছে ৰাইজে জানিব আৰু দেই কেতিয়া আহিলে হ'ল মই তোমাৰ কথাটো খবৰ দিছিলোঁ ইমান ল'ৰালৈকে যে ভাওনাখন পাতিলে ল'ৰালক মানে কি তেওঁলোকৰ মানে আমাৰ ভাওনা ভাগ আছে এইটো আজি আমি ডেমো কৰিছোঁ মানে কেলৈ ল'ৰা ছোৱালীকেইটা কিনো কৰিছে নামঘৰতে ভুল শুদ্ধটো ইয়াতে ভুল শুদ্ধটো কৰি সেইকাৰণে আমি প্ৰজ্ঞান দাক মাতিছোঁ প্ৰজ্ঞান দা ইয়াতে চাইছে কি ভুল শুদ্ধটো তেওঁ আকৌ এসপ্তাহৰ ভিতৰত আমাক সংশোধন কৰাই দিব তাৰপিছত তেওঁলোকৰ আমি ভাওনা ভাগ লৈছোঁ জানুৱাৰী 15 তাৰিখে জানুৱাৰী 20 তাৰিখে এখন আছে আমাৰ পুৰণি মাটিত সেই ভাগৰ 2 ভাগ আমাৰ ঘৰুৱা মানে 2 ভাগৰ কাৰণে এই সৰু সৰু শিল্পীসকলৰ দ্বাৰাই সেই ভাওনা বিভাগ কৰা বুজিলোঁ তাৰমানে আমাৰ দুহাৰ এতিয়া ডাঙৰে চলাইছে সেই দুহাৰ আমাৰ এই কণ শিশুসকলে চলালোঁ মই সেইটো কথা এতিয়া ভাল হওক হয় নাই সেইটো কথা ভগৱানে জানে কি কি হৈছে নাই জানো ৰাইজে কৃষ্ণ আৰু সেইজনে আছিলে চোৰান্দা তেখেতসকলে এই শিশুসকলক উলিয়াই নিয়াত বিৰাট কষ্ট কৰি আছে এই 3-4 মাহে আৰু আপোনালোকে আশীৰ্বাদ কৰিব যিসকলে ভিডিঅ'টো চাই আছে আৰু এয়াই সূত্ৰ ওলাইছে ধুনীয়াকৈ মন্দিৰ ৰেডি হ'ল ইয়াৰ নিজৰ চুলীয়া তালৈ কোন লাহাৰিছে তাৰপৰা এইফালে গাঁৱৰ ছোৱালীজনী ৰেডি হৈ আছে চচি লৈছা ৰাইজ এইফালে আমাৰ প্ৰাঞ্জু দৌঙৰ পৰা আহিছে আৰু ই ধুনীয়াকৈ সাজু হৈ গ'ল খালি বিনখন অকণমান ডাঙৰ হৈছে হয়নে লাহে লাহে ইয়াত ধুনীয়া বিন এখন আহিব কোৱা কেনেকুৱা লাগিছে কোৱা ভাল লাগিছে মোক খুব ভাল লাগে ৰাইজ এই আশীৰ্বাদ কৰিব দিয়া ওলাবা দেই ঠাণ্ডা লাগিছে আমাৰ কি আছিলে এইফালে ঋতুস্মিন আহিলে ঋতুস্মিনে অলপ অন্ধা আৰু অন্ধাত এই প্ৰাইজ পাইছিলে নহয় ক'ৰবাত এই অন্ধাত প্ৰাইজ আছে হা এই মোৰ গান আমাৰ এইফালে পলমনি ফালে আহি থাকে ল'ৰাটো খালি ভাওনাবোৰ কম হৈছে আৰু বহুত দিনৰ মতে যি অন্ধা কৰে বহুত দিনৰ মূৰত ভাল অন্ধাৰ পৰা বিৰতি আছিলোঁ ঠিকে আছা ভাল আপোনাৰ ভাল মজা বিয়াখন কেতিয়া পাতিব ইমান ডাঙৰ বস্তু আৰু দিব
আমাৰ কনমাইনটোক পইচা 500 টকা এটা দিছে ওচৰৰ দাদা এজনে তো ৰাইজ এইফালে ককা এজন অকলে বহি পেলাই ভাওনা চাই আছে যিহেতু ঠাণ্ডাও যিহেতু আৰু কৈছে ককাই বোলে হাতী ওলালে যিহেতু ঠিকে আহিছিলে ভকত কেইজনমান বোলে হাতী ওলালে আৰু ঠাণ্ডা যিহেতু এতিয়া ঘৰলৈ গ'ল অহাই নাই এতিয়ালৈকে বোলে হাতী যোৱাই নাই যিহেতু সেয়াই প্ৰব্লেম দেখিছে এজনে আজি প্ৰমোশ্যন পাইছে এজনে প্ৰমোশ্যন পাইছে আজি বাকী এইকেইটা আমাৰ পঢ়ি ৰেডি অঁ নহয় কি আছিলে প্ৰজা অঁ প্ৰজা এনেকৈ আমাৰ পূজাৰী তপন পূজাৰী এই আজি সম্বৰাখন সম্বৰা ঘৰ সম্বৰা অঁ সম্বৰা অঁ দে ভালকৈ গাবি আমাৰ এজন নুমাললৈ ওলাই আছে সম্বৰাখুৰ আৰু এয়া অন্ধা অন্ধ আৰু হিন্দুমণি ওলাইছে আৰু আমাৰ অকণমানটো হিন্দুমণি ভাও কৰিছে আৰু ইয়াৰ এক্সপ্ৰেশ্যনবোৰ চাবচোন ইমান ধুনীয়া আৰু কেইবাবাৰো মানে শিশু পুৰস্কাৰ পাইছে শিশু শিল্পীৰ চাওকচোন অকণ প্ৰৱেশখন
ৰাইজ জোতাই ওলাই ৰাজি কেইবাৰ লাবা কেইবাৰ লাব লাগে দুবাৰ ৰাইজ আমাৰ এই তিনিজন আৰু পোৱালি বিষয়ে কি ক'বা মোটামুটি আমাৰ ফুলবাৰী গৌৰৱ ভাল লাগিছে বাকী আমাৰ ৰিণে মানে আজি অন্ধ ভাওটো গাইছে অন্ধমণি অৱশ্যে ভাও বা তেনেকুৱা মানে অভ্যাস নাই মানে বহুত দিনৰ আগতে কৰিছিলোঁ ভাও তাৰপিছত আজি আকৌ আৰম্ভ কৰিছোঁ ভাল লাগিছে পইচা ভাল লাগিছে এই মানে হৰিণাটো গাইছে কিন্তু ইয়াৰ কষ্ট নাই কাৰণ ইয়াত ঠাণ্ডা দিন গৰম বস্তু পাই গৈছে টেনশ্যন নাই পইচা পাইছে 500 টকা পালে মানে আমাৰ আজি এই ভাওনাখনত বেষ্ট মানে এনেকুৱাই নুপুৰ ভাণ্ডা কোন জেগা ৰন্ধুদাহঁতৰ বাকী ঠিকে আছা বোলে হাতী চাতি ওলাই থাকে আকৌ হাতী চাতি লৈ বৰা চুটত যাবলৈ হাতীটো ৰখিব লাগিব এতিয়া ৰাইজ এইফালে খানা চলি আছে চোৱা নাই পাচলি কুটি আছে ভাৱৰীয়া খাবলৈ মানে ভাত এমুঠি লাগিব নহয় পাচলি কুটি আছো উপায় নাই কি কয় ঠাণ্ডা দিনত মাইকী মানে কাম নকৰা হ'ল লগতে এক লৈ লৈছো আজি ভকতো পাব নাই বাকী এইফালে ৰাইজ একদম তিনিফালে ত্ৰিকোৱা যুঁজ জ্বলি আছে যাওঁগে বিৰাট ঠাণ্ডা আৰু মানে বম টোপনি হৈছে যিহেতু কামৰ পৰা মানে কি হয় বৰ বেয়া ভাগ লাগিছে যাওঁগে আমি যাওঁগে পোৱালি নাযায় বোলে বহুত পৰিছে পোৱালি নাযায় ন লগতে হাতী ওলাইছে ৰাইজ শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ ষ্টেটাছ লগাই দিব আৰু হা যাওঁগে বাই বাই আজিলৈ তো ৰাইজ এয়া দেখিছেনে হাতী পালোঁ আকৌ আহি পেলাই ৰাস্তাত তো সেয়াই আৰু ফলঙনিত হাতী আছো উপায় নাই আৰু ৰাইজ এইবোৰে আৰু এইপিনে হাতী আছে এইকেইটা দেখিছেনে বগা বগাকৈ অকণমান